নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। আৰু এতিয়া দুপৰীয়া 12 বাজি গৈছে। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰা দেৰিয়ে হৈ গ'ল। ৰাতিপুৱা মানে পাহৰিয়ে গ'লোঁ আৰু মোবাইলটোত চাৰ্জ নাছিলে, সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু আজি ঘৰলৈ যামগৈ। মানুহজন আৰু হিমাক্ষী বাইদেউ আহিব নিবলৈ। ৰাতিপুৱা ভাত খালোঁৱেই এবাৰ আৰু এতিয়া আকৌ তাহাঁতি আহিব যে, সেইটো কাৰণে অকণমান কিবা কিবি যা যোগাৰ কৰিছোঁ। আপোনালোকক দেখুৱাই থাকিম বাৰু কি কি বনাওঁ। চ' ভিডিঅ'টো চাই যাব। এতিয়া মই পাকঘৰলৈ আহিলোঁ, মাংস বনাবলৈ লৈছোঁ। পাপাই ৰাতিপুৱাই গৈ মেলি বজাৰৰ পৰা গাহৰি মাংস লৈ আনিলে আৰু মায়ে ধুনীয়াকৈ পচলা আলু কাটি দিলে আৰু এফালে আলু আৰু পটল কাটি দিলে। মই ৰচুন আদা পিঁয়াজখিনি বাকলি গুচাই মেলি ধুনীয়াকৈ কাটি ল'লোঁ আৰু এতিয়া মই বনাবলৈ লৈছোঁ পচলাৰ লগত কি বুলি কয় পটলৰ লগতো বনালোঁ, কিন্তু আপোনালোকক দেখুৱাহে নহ'ল। আৰু কেৰাহীখন লেতেৰা বুলি নক'ব, মানে এইখন কেৰাহীত মই বনাই বহুত ভাল পাওঁ, সেইটো কাৰণে এইখন কেৰাহীতে বনাইছোঁ। কান্দোৱা চান কান্দোৱা, বাই বাই, মই যাওঁগে দেই, বাই বাই। আজি ভাতৰ থালিখন পিছে ভণ্টিয়ে সজালে বাৰু, আপোনালোকক দেখাই দিওঁ। এফালৰ পৰা নেমু এডোখৰ, জলকীয়া এটা, এয়া দাইল আৰু এইফালে হৈছে পটল আলু গাহৰি মাংস আৰু এয়া হৈছে পচলাৰ সৈতে গাহৰি মাংস আৰু লগতে অকণমান আচাৰ পিছে মিক্স আছে দেই। ইয়াত লেটেকু আছে, আমো আছে আৰু জলফাইও আছে বাৰু। এতিয়া ভাতকেইটা খাই লওঁ তৃপ্তিৰে। হাই কোৱা আকৌ, অঁ কি খাইছা? মাংস। কেনেকুৱা হৈছে? ভাল। টানিবই নাই পা, চামৰাডোখৰ পালা। পচলা খাবা নাই? নোখোৱা? পচলা বেয়া পোৱা? এয়া মই খাব লৈছোঁ এতিয়া। কেনেকুৱা লাগিব? টেঙা? চান হাই, তকত মামা গ'লগে। অ' চানক নিনিলে। এইটো তকত মামা মোবাইলত তোমাক নিনিলে। খং কৰিছা, খং কৰিছা। হাই দি দিয়া, হাই দি দিয়া, হাই। অঁ হাই, তোমাৰ চুলি দেখাই দিয়া। তোমাৰ চুলি কোনখিনি, ভৰি কোনটো, ইমানকৈ হাই দিছা। অঁ হাই, তোমাৰ যে চকু কোনটো, চকু দি মাৰি দিয়া। টকল মামাক চকু দি মাৰি দিয়া। টকল মামা অঁ চকু দি। জিভা কোনখন? এখন হাতহে, এতিয়া দাঁত, জিভা দিয়া। বেবে বেবে আহিছে, চাহ কৈ দিয়াচোন। চাহ। মই ভাত পানী খাই শুই আছিলোঁ। মানুহজন হিমাক্ষী বাইদেউ পালেহি। মানুহজনে গেঞ্জি পিন্ধিয়ে আহি দিলে, গৰম যে আজি। গাড়ীতে আহা বাৰু। মোক আনা। A few moments later. এয়া শুনিলেই নহয়, পচলা নাই বুলি কৈছে। মানে পচলাখিনি গলি গ'লগৈ, মায়ে সৰু সৰুকৈ কাটিলে যে, এতিয়া ভাত খাবলৈ লৈছে তাই। চ' এতিয়া ঘৰলৈ গৈ থাকোঁ। মানুহজন হিমাক্ষী বাইদেউ গাড়ীত বহিলেগৈ, মোৰ এৰি থৈ গৈছে মানে চানক পাই। এতিয়া টেঙাখাত টাউন পালোহি। মানুহজন দোকানত সোমাইছে তামোল খাবলৈ। ঘৰ আহি পালোহি, মুখ হাত ধুই ঠাণ্ডা অকণমান খালোঁ আৰু এয়া চানে ললিপপ খাই আছে, ককাকে আনি দিলে। আৰু আমি পোৱাহি পাছতেই কণবাই আহিলে, খুৰী আহিলে, দাই আহিলে। কি খাইছা? নাৰিকল খাইছা? চান এতিয়া খুৰীহঁতৰ ঘৰৰ পৰা আহিছে, হয় নাই? আইতাহঁতৰ ঘৰৰ পৰা। আইতাই কি খাব দিলে? নাৰিকল। খাই দি দিয়া আকৌ, খাই দি দিয়া। আপোনালোকে আকৌ আঁঠুৱাটো চাই নাহাঁহিব, মই নাছিলোঁ যে। মানুহজনে মানে যেনে তেনে জাপি থৈছে আৰু পুতলাকেইটা ঘৰত আছিলেগৈ, আজি লৈ আহিলোঁ।
হেল্ল' এভৰিৱান, এতিয়া 9টামান বাজিব হ'লগৈ। ভাত পানী খাই আজৰি হ'লোঁ আৰু এইয়া চান শুই গ'ল। টেঙাখাত টাউনমান পাইছোঁহি নেকি, তেতিয়া চান শুই গ'ল গাড়ীতে। আকৌ ঘৰত আহি মেলি সাৰ পালে বাৰু। সাৰ পাই ককাক আইতাক আৰু বৰমাকৰ লগত খেলিলে সি। তাৰপাছতে আৰু টোপনি ধৰি আছিলে যে তাক আকৌ গাটো ধুৱাই মেলি শুৱাই দিলোঁ। আৰু মানে মাৰ ঘৰত উঠনি দিনত মাইনু খুৰী আৰু কবিতা খুৰীও গ'ল, মানে বেলেগ এঘৰত গৈছিলে কাম এটাত। আৰু ক'লোঁ যে মই আমাৰ ঘৰতো মানে এপাক সোমাবি বুলি, চ' তেনেকৈ সোমালে আৰু চাহ খাই মেলি যাওঁগৈ কৈছিলে, কিন্তু আমি ভাত পানী বনাই থৈছিলোঁ যে ভাত খাই আহিবলৈ ক'লোঁ আৰু ভাত খাই মেলি আহি দিলে। আপোনালোকক ভিডিঅ' কৰা নহ'লে, বহুত লৰালৰি হ'ল যে অকল হিমাক্ষী বাইদেউকে দেখুৱাবলৈ পালোঁ। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো মানে বৰ বেছি দীঘলীয়া নহ'ল, তথাপিও আপোনালোকে চাব বুলি আশা কৰিলোঁ। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ।